নৱমীৰ দিনা লাঞ্চ কৰি প্ৰায় ৩টামান বজাত ওলাইছোঁ যে আজি বোলো যিমান পাৰোঁ সিমান পূজা চাম আৰু এখন এখনকৈ যিমান পাৰোঁ সিমান পূজা এফালৰ পৰা চাই গৈ আছোঁ আৰু সেইকাৰণে ভিডিঅ'টো মানে এটা পাৰ্টত মই দিব নোৱাৰিলোঁ, দুটা পাৰ্ট কৰিব লগা হ'ল। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু ভাল পালে এটা লাইক কৰি দিব। এয়া হৈছে অন্য এখন পূজা মণ্ডপ আৰু ধুনীয়া হৈছে পূজা মণ্ডপ গোটেইকেইখন, কিন্তু সঁচা কথা ক'বলৈ গ'লে এই মণ্ডপটো ডেক'ৰেশ্যনখিনি অকণমান মোৰ কাৰণে ডিষ্টাৰ্বিং আছিলে। মানে আজিৰ সমাজত কৰা অন্যায় অনীতি ভ্ৰষ্টাচাৰ নাৰীৰ ওপৰত তাৰ ওপৰত আছিলে আৰু অকণমান ডিষ্টাৰ্বিং আছিলে। বাকী ধুনীয়া হৈছিলে সকলোবিলাক। এইখন আকৌ দবাৰ আকৃতিত বনোৱা হৈছে, থিমত বনোৱা হৈছে এই মণ্ডপখন। এইখনো খুব ধুনীয়া আছিলে। এয়া সকলোবোৰ পূজা যে দেখিছে মালিগাঁৱৰে হয়। মালিগাঁৱত এখনতকৈ এখনত মানে এখন ওপৰত এনেকুৱা পূজা হয়, কম্পেয়াৰ কৰিব নোৱাৰি। এই থিমটো বনাইছে আইএনএছ বিক্ৰমাদিত্যৰ ওপৰত আৰু বাকী এই পূজা মণ্ডপখন দেখিছেই চাগে সকলোৱে, খুব ভাইৰেল হৈ আছে আৰু খুব ধুনীয়া হৈছে। আৰু ভিতৰত চাবচোন আপোনালোকে কি ধুনীয়া বনাইছে মাক, মানে চাব লগা। এয়া চাওকচোন, এনেকুৱা লাগিছে ইমান ধুনীয়াকৈ একদম কাৰোবাৰ বিয়াৰ ডেক'ৰেশ্যন কৰা হৈছে। বহুত ধুনীয়া হৈছে এই মণ্ডপখন, মোৰ ইমান পচন্দ হৈছে নহয়। আৰু মাক চাওকচোন ইমান ধুনীয়া সজাইছে নহয় মাক। আৰু মানে এটা কথা, ইমান ধুনীয়াকৈ যে লাইটিং কৰে সেইকাৰণে ৰাতি চাইহে ভাল লাগে। দিনত চালে বহুত বেছি আমেজটো বুজি পোৱা নাযায়। আৰু সেয়া পূজা চাই আমি ওলালোঁ। এয়া দেখিছেনে অকণ অকণ বৰষুণ দিছে, ছাতিটো মেলি ল'লোঁ আৰু তাক দেখিছেনে ছাতিটো ধৰিবলৈ লাগে। খুব ভাল পাইছে সি ছাতি ধৰি। সি ভাবিছে কি বস্তু এইটো উলিয়াই দিছে, বাপেকৰ পৰা ছাতিটো কাঢ়িবলৈ লাগে তাক। আৰু এয়া আমি ওলালোঁ সেয়া পূজাথলীৰ পৰা আৰু খুব ধুনীয়া হৈছে গোটেইকেইখন পূজাই। তাকো কিবা কিবি কিনি দিলোঁ। এতিয়া আৰু নিজে কিনাৰ চখ নাই আৰু, তাৰ কাৰণে ইটো সিটো কিনি গৈ আছোঁ। সি আকৌ চব বস্তু মুখলৈ নিবলৈ লাগে। বাকী আপোনালোকে মোৰ ভ্লগবিলাক পাবৰ কাৰণে ভিডিঅ'টো লাইক কৰি থ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী এই পূজা মণ্ডপখন আকৌ প্ৰকৃতিৰ থিমত বনোৱা হৈছে। কেনেকুৱা লাগিছে জনাবচোন। আপোনালোকৰ কোনখন বেছি ভাল লাগিলে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'বোৰ যিহেতু খুব কষ্ট কৰি লৈ আহোঁ, গতিকে আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই।